আজি মই কম এটোৱে লাইক বি কেয়াৰফুল what you speak. তুমি সাৱধান হ'ব লাগে তুমি কি ক'ব চাবা। গাৰ্ড your mouth. নিজৰ মুখ সম্ভালিব। নিজৰ মুখৰ দ্বাৰা নিজৰ জীৱন তুমি ৰক্ষা কৰিবলৈ পাৰে। আৰু এই মুখ যদি তুমি বহল কৰি যদি মেলা তুমিও সৰ্বনাশ, পৰিয়াল সৰ্বনাশ, even like গিৰ্জা সৰ্বনাশ। Be careful little mouth what you speak. আৰু কেনেকৈ আহক আমি বিশ্বাসেৰেহে মন কথা কম আমি মূৰ্খৰ নিচিনা আমি কথা পাতি পেলাই কথা কৈ পেলাই নিজে ফান্দৰ নিজৰ আমি পৰি নাযাওঁ আমি জ্ঞানী মানুহৰ দৰে কথা কম বিশ্বাসেৰে আমি কথা কম আৰু জ্ঞানী মানুহৰ মুখৰ সদায় কি থাকে বিশ্বাসৰ কি থাকে কথা থাকে জ্ঞানী মানুহৰ মুখৰ সদায় বিশ্বাসৰ কথা থাকে আৰু এই বিশ্বাসেৰে আমি কথা কম সৰ্বপ্ৰথমে প্ৰভুক ধন্যবাদ দিওঁ সুন্দৰ সময় পোৱাৰ কাৰণে আজি ইণ্টাৰেষ্টিং এটা টপিক মই আনিছোঁ আপোনালোকৰ মাজত আৰু এইটোৱে বুজিবলৈ লাগে আপোনালোকে ঈশ্বৰৰ বাক্য সাঁতোৰা হয় আৰু কাৰোবাৰ তাত 5 কেজি 10 কেজি 1 কিলো সাঁতোৰা পৰিবও পাৰে অ'কে আপুনি ৰেডিনে গ্ৰহণ কৰিবৰ কাৰণে ঈশ্বৰৰ বাক্য সাঁতোৰা হয় আৰু কাৰোবাৰ যদি 5 কেজি লাগি যায় ওকে আপুনি একদম হার পাবলৈ লাগে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ বাক্য একদম মানে জুই হয় কেতিয়াবা আপোনাক ফুৰিবও পাৰে ওকে আপুনি একদম মানে অস্থিৰ হ'ব পাৰে থাকিবৰ কাৰণে জোৰ এনেকুৱা জুই লাগি গৈছে আপোনাৰ তাত ওকে কিন্তু আপুনি প্ৰভুৰ বাক্য আপুনি নম্ৰতাৰে আপুনি গ্ৰহণ কৰক হালেলুয়া আজি সকলোৱে মোৰ পিনে অলপমান ধ্যান দিবলৈ চাব ভাল ছাত্ৰ মাষ্টৰকে ধ্যান দিবলৈ লাগিব আৰু আপুনি ভাল যদি ছাত্ৰ হয় তেতিয়াহে ভাল মাষ্টৰ আপুনি হ'বলৈ আপুনি পাৰিব আৰু আজি মই কম এটোৱে লাইক বি কেয়াৰফুল what you speak. তুমি সাৱধান হ'ব লাগে তুমি কি ক'ব চাবা ওচৰত থকাটো কওক বন্ধু তুমি সাৱধান হ'ব লাগে তুমি কি কথা কয় according to the studies ओके स्टडी अगर हम लोग देखेंगे गूगल करके भी आप ना पा सकते हैं ठीक है एक औरत 15,000 से 20,000 वर्ड पर डे वो लोग बोलता है पर डे एक दिन में 15,000 से लेकर कितना 20,000 तक वो लोग बात बोलता है बोला इमान जो कथा ओलाय আমাৰ মুখৰ পৰা 15,000 পৰা 20,000 ओके हमें किमान सावधान होने लगे बहु कितना हम लोग सावधान होना पड़ेगा अगर ये मुख से 15 से 20,000 वर्ड पर डे एक औरत बोलता है तो कितना हम लोग सावधान होना पड़ेगा होना दे इपने और मोटा मानुह कम নহয় আপুনি ভাবিব নালাগে মোটা মানুহ কম কথা পাতে বুলি ओके মোটা মানুহ কৈছে তেওঁলোকে লাইক তেওঁলোকেও 15,669 নৰ পৰা লৈ পেলাই 18,000 লৈকে তেওঁলোকেও শব্দ কথা কয় ओके 15,669 से लेकर 18,000 तक एक मतलब मर्द भी बोलता है मोटाও কম নহয় মাইকি কিন্তু মাইকি অলপমান বেছি হয় মোটা মানুহৰ পৰা অলপমান বেছি মোটা মানুহ 18,000 লৈকে আছে মাইকি মানুহ 20,000 লৈকে তেওঁলোকে ষ্টাডি কৰি পেলাই ওলাইছে কিন্তু ৰিপৰ্টত কৈছে যে মাইকি মানুহতকৈ মোটা মানুহ বেছি মিছা কথা কয় ওকে এটো কোমোডে কোৱা কথা নহয় দেই ওকে ৰিপৰ্টত কৈছে ওকে তিৰুটা মানুহতকৈ মোটা মানুহে বলে বেছি মিছা কথা কয় তিৰুটা মানুহবিলাক অলপ কম পাব আপোনালোকে ওকে কৈছে ইয়াতে যে এজন তিৰুটাই 4.7 মিছা কথা কয় আৰু মোটা মানুহটো 4.71 মিছা কথা কয় মোটা মানুহটো ওকে তেনেহ'লে লাইক আমি লাইক বাইবেলে এনেকুৱা কথা নহয় লাইক
বাইবেল বহুত বাৰ এই মুখৰ কথাটো কৈছে বুজিছেনে বহুত বাৰ এবাৰ নহয় বহুত বাৰ এই মুখ বি কেয়াৰফুল তোমাৰ মাউথ বি কেয়াৰফুল তোমাৰ মুখ সাৱধান হ'বলৈ লাগে সাৱধান তুমি কথা কোৱা সাৱধান তুমি কি কথা কয় সদায় এইটো সাৱধান আমাক কৈছে আৰু কেলে সাৱধান কৈছে বাইবেলে কৈছে তাকেই তোমাৰ বাইকৰ দ্বাৰাই তুমি ফান্দত তুমি পৰিবা তোমাৰ মুখৰ কথা কোৱাৰ দ্বাৰাই বোলে ইউ উইল বি স্নেয়াৰ্ড বাই ইয়ৰ ৱৰ্ড বুলি কৈছে আমি যদি হিতোপদেশ 6:2 যদি আমি চাওঁ হিতোপদেশ 6:2 someone can read in English and even in Hindi also হিন্দীত পঢ়ক আৰু ইংলিছতো পঢ়ক You are snared by the words of your mouth. You are snared by the words of your mouth. You are taken by the words of your mouth. Yeah, you are taken by the words of your mouth. Okay, हिंदी क्या होगा वैसे? हिंदी में कैसा कहा है? तो तू अपने ही शपथ के वचनों में फंस जाएगा और अपने ही मुंह के वचनों से पकड़ा जाएगा. Yeah, अपने मुंह की बसन से ही आप फंस जाएगा और अपने ही मुंह का बसन से आप पकड़ा जाएगा. Okay, इसलिए like this मुख ये अपना जो मुख जो हल वैसे जे तुम्हार मुखर बाइक कोर द्वारा तुम्हें फंडोट तुम्हें कोरी बाप बोली वैसे तुम्हार मुखर बाइक कोर द्वारा तुम्हें फंस जाएगा तो कितना सावधान होना पड़ेगा इसलिए आप जो बोलते हैं वो बहुत सावधान है आपका ये मुख में बाइबल कहता है कि जीवन और मृत्यु है यहाँ पर मुख में जीवन और मृत्यु तेरे मुख में गॉड মানে কি তোমার কোন কথার দ্বাৰাই তুমি ফাঁসি যাবলৈ পাৰে এটা কোন আমাৰ সামনে স্কুল টিচাৰ গাও মই কৈছে দাদা মই ল'ৰা ছোৱালীবিলাকক সুধিছিলো পৰীক্ষা কৰি পাছ হ'ব দুজন ল'ৰাই কৈছে মই ফেল হ'ম এজন উঠিছে মই ফেল হ'ম তুমি পৰীক্ষা দিছে আৰু সবে কৈছে মই পাছ হ'ম বাইদেউ মেডাম মই পাছ হ'ম আৰু দুজন ল'ৰাটো কৈছে উঠি পেলাই মই ফেল হ'ম ইও কৈছে মইও ফেল হ'ম তোমালোকে ক'বলৈ লাগে মই পাছ হ'ম প্ৰাৰ্থনা কৰক বুলি ক'বলৈ লাগে ফেল হ'ম আৰু যেতিয়া ৰিজাল্ট ওলাইছে যিজন দুজন উঠি পেলাই কৈছে দুজন ফেল তেওঁলোকৰ মুখৰ দ্বাৰাই पास किया होगा दोनों लड़का बोला हम लोग फेल होगा बोल के दोनों लड़का फेल हो गया और बाकी सब लोग बोला कि प्रार्थना करो पास होने के लिए और सब लोग प्रार्थना करके पास हो गया प्रेज द लॉर्ड तुम्हार मुखर इमान पावर আছে শক্তি আছে আর তোমার মুখর বাইক করতে তুমি ফাঁসি যাব তোমার মুখর বাইক করতে তুমি ফান্ড তুমি পড়িব আর এই গতিকে লাগে আমি বহুত সাৱধান হ'বলৈ লাগে আমাৰ মুখৰ কথা কোৱাত আমি কন্ট্ৰোল আমি কৰিবলৈ লাগে প্ৰেজ দ্য লৰ্ড হালেলুয়া এবাৰ অলপ পাঞ্জাবী হালেলুয়া কম সকলে হালেলুয়া আকৌ এবাৰ হালেলুয়া কিন্তু তাৰ আগত আমি জানিবলৈ লাগে ওকে মুখ যে মাইকে হয় ওকে মুখটো মাইক হয় এটা হৃদয়টো বহুত ইম্পৰ্টেন্ট হয় বহুত মানুহবিলাক কয় নাই তাৰ হৃদয়টো বহুত ভাল দেই মোক যে লেতেৰা কথা ক'লেও হৃদয় বিৰাট ভাল সেইটো নহয় হৃদয়টোহে মেইন হৃদয় ভাল হ'লে এইটো মুখ ভাল লাগিব হৃদয় ভাল হ'লে মুখৰ কথা ভাল কথা ওলাব হৃদয় ঠিক নহয় সেই গতিকে লেতেৰা লেতেৰা কথা ক'বলৈ পাৰে ওলাবলৈ পাৰে আমি ভাবো নাই তাৰ মুখটো বহুত বেয়া হয় ক'ব নাই মুখ যদিও বেয়া হয় হৃদয়টো বহুত অন্তৰটো বিৰাট ভাল হয় দেই এনেকুৱা নহয় বাইবেলৰ মতে চলিব লাগিব আপোনাৰ মতে নহয় বাইবেলে কৈছে এজন মানুহ যদি হৃদয় ঠিক হয় তাৰ মুখত ঠিক হ'ব ওকে তাৰ পৰাহে কথা ক'ব প্ৰেজ দ্য লৰ্ড হালেলুয়া গতিকে লাইক ভাই কৈ কৈছে আমি যদি চাওঁ মঠি লিখা 12 অধ্যায় 33-35 মোৰ পাছত পঢ়িব গছ ভাল হ'লে ফল ভাল হয় আৰু গছ বেয়া হ'লে ফল বেয়া হয় কিয়নো এজোপা গছক তাৰ ফল দেখি চিনিব পাৰি সৰ্পৰ বংশধৰসকল
নিজে বেয়া হয় কেনেকৈ আপোনালোকে ভাল কথা ক'ব পাৰিব? মানুহৰ মন যি কথাৰে পৰিপূৰ্ণ থাকে মুখে সেই কথাকেই কয়। ভাল মানুহে তেওঁৰ অন্তৰত ভৰি থকা ভাল সঞ্চয়ৰ পৰা ভাল কথা উলিয়ায়, আৰু বেয়া মানুহে তেওঁৰ অন্তৰত ভৰি থকা বেয়া সঞ্চয়ৰ পৰা বেয়া কথা উলিয়ায়। Out of abundance of his heart mouth speak. তোমাৰ এই ভঁৰালত কি আছে তাৰ পৰাহে তুমি কথা কোৱা। ভাল গছৰ পৰা ভাল ওলাব, বেয়া গছৰ পৰা বেয়া ওলাব। গছেই যদি বেয়া হয় কেতিয়াও ভাল ফলটো ওলাবলৈ নোৱাৰে। আৰু গতিকে আমাৰ ফাদাৰ্স কিংডম, মই বেলেগতে বাদ দিছো, আমাৰ ফাদাৰ্স কিংডম পৰিয়াল মানুহবিলাক এইটো হৃদয় ভাল হ'বলৈ লাগে আৰু ইটো ভাল হ'বলৈ লাগে। এইটো মুখ আৰু হৃদয় দুটাটো কানেক্টেড আছে। আপোনাৰ যদি হৃদয় ভাল থাকে, অকে, এইটো ভাল থাকিব। আৰু কেতিয়াবা হৃদয় যদি বেয়া কথা ওলাবলৈ বিচাৰে, মুখে যেতিয়া ক'ব মই মনে কম, মই মনে কৰি নাই, মই শুনিম, মই মুখ ব্যৱহাৰ নকৰিম। সদায় হৃদয় আৰু মুখটো কানেক্টেড থাকে। আৰু গতিকে আপোনাৰ জীৱনত যদি আপোনাৰ মুখ যদি আপুনি কন্ট্ৰল কৰিবলৈ পাৰিছে, আপোনাৰ গোটেই শৰীৰ আপুনি কন্ট্ৰল কৰিবলৈ পাৰে। এজন মানুহ যদি বাক্য কোৱাত ত্ৰুটি নকৰে, ভুল নকৰে, তেওঁ নিজৰ গোটেই শৰীৰকে তেওঁ দমন কৰিব পাৰে। আমি যদি চাওঁ যাকোবে লিখা John chapter 3 2 to 4, John chapter 3 verse 2 to 4, মোৰ পাছত পঢ়িব, কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁ সিদ্ধ লোক, আনকি নিজ শৰীৰকো পৰিপূৰ্ণৰূপে দমন কৰিবলৈ সেইজন সমৰ্থ। আপোনাৰ মুখ যদি আপুনি কন্ট্ৰল কৰিবলৈ পাৰে, গোটেই শৰীৰ আপুনি দমন কৰিব পাৰিব, কন্ট্ৰল কৰিবলৈ পাৰিব। আপুনি কেনে কন্ট্ৰল কৰিব পাৰে নাই, আপুনি নিশ্চয় আপোনাৰ এই মুখ আপুনি কন্ট্ৰল কৰিবলৈ পাৰে। আপোনাৰ মুখ যদি কন্ট্ৰল কৰিব পাৰে, গোটেই শৰীৰ আপুনি দমন কৰিবলৈ পাৰে। এজন মানুহ যদি বাক্যত ত্ৰুটি নকৰে, ভুল নকৰে, বাক্য কথা কৈ যদি ভুল নকৰে, গোটেই শৰীৰক, আৰু তাকেই নেক্সট ভাৰ্চত কৈছে, ঘোঁৰা যদি লাগাম দিবলৈ পাৰে, ঘোঁৰা তুমি ঘূৰাবলৈ পাৰে। ডাঙৰ জাহাজত ৰাজাৰ আছে, সেই ৰাজাৰে দি কন্ট্ৰল কৰিবলৈ কৈছে। আৰু আমাৰ জীৱন, গোটেই জীৱনটোৱে আপোনাৰ মুখ কন্ট্ৰল কৰে। Praise the Lord. Hallelujah. মই বহুতবাৰ আপোনালোকক মই কৈছো মুখৰ কথাটো। আপোনাৰ ওপৰত, আপোনাৰ জীৱন আপোনাৰ ওপৰত আপুনি কি চাবলৈ বিচাৰিছে তাক আপুনি ক'বলৈ লাগে ভাল কথা। আপুনি যদি জীৱনত বেয়া পৰিস্থিতি চাবলৈ বিচাৰিছে, মুখৰ পৰা বেয়া হ'ব, আপুনি ক'ব মোৰ জীৱনে কেতিয়াও ভাল নহ'ব চাগে, মই কেতিয়াও উন্নতি নহ'ম চাগে। আপুনি নিজে কয় মই কেতিয়াও চাকৰি নাপাম চাগে, মই কেতিয়াও ঘৰ বনাব নোৱাৰিম চাগে। অকে, আপুনি নিজৰ মুখৰ ফাণ্ডত আপুনি নিজে কৰিম। সেই গতিকে আপোনাক কন্ট্ৰল কৰিবৰ কাৰণে আপোনাৰ মুখ হয়, আৰু সেই মুখ আপুনি এতিয়াৰ পৰা, অকে, আপুনি যে মেচুৰ বিশ্বাসী আপোনাৰ মুখে হয়, বুজিছেনে? আপুনি যে বিশ্বাসত বাঢ়ি গৈছে, আপুনি যে বিশ্বাসত আপুনি যে পৰিপক্ষ হৈছে, এইটো হ'ল আপোনাৰ মুখেই চিহ্ন। ভাল বছৰ পৰা দুটাটো নোলাব, গতিকে পজিটিভ কথাটো কওক আপুনি। Praise the Lord. Hallelujah. Puro বাচ্চা, ক্লাস 6-7 পড়া বাচ্চা, মেডাম বলেছে কোনে পাস হবে, ফেল হ'ব, মই ফেল হ'ম। নিজৰ বাইকৰ লগত ফাঁচি গৈছে, ফেইল। আৰু বহুত লোকক দেখিছো, এইবোৰ তেওঁলোকে কয় যদিও পঢ়া ভালদৰে হোৱা নাই, মই পাছ হ'ম।
বহুত মানুহে কৈছে মই এদিন চাকৰি মই লওঁ, মুখৰ দ্বাৰাই তেওঁ কথা কৈছে, কাৰণ আশীৰ্বাদ অভিশাপ আপোনাৰ মুখত আছে। আৰু এই মুখ যদি আপুনি কন্ট্ৰল কৰিবলৈ পাৰিছে গোটেই আৰু বাইবেলে তাকে কৈছে, যিজনে নিজৰ এই হৃদয়ক দমন নকৰে, নিজৰ মুখ দমন নকৰে, বেৰা নথকা নিচিনা ঘৰ হয়। বেৰা নথকা ৱালৰ চিটি নগৰৰ দৰে হৈ বুলি কৈছে। এবাৰ পঢ়ি দিব Proverbs 25:28, নীতি বচন 25:28। মোৰ পাছত পঢ়িব, যিজনে নিজৰ মনক দমন নকৰে, তেওঁ গড় ভঙা বা গড় নথকা নগৰৰ দৰে। আপোনাৰ মন যদি আপুনি দমন কৰিবলৈ নোৱাৰে, আপোনাৰ অন্তৰ যদি হৃদয় যদি আপুনি কন্ট্ৰল যদি কৰিবলৈ নোৱাৰে, আপুনি বেৰা নথকা নগৰৰ নিচিনা, বেৰা নথকা ঘৰৰ নিচিনা আপোনাৰ ঘৰ। আৰু কেনেকে লাগে আপোনাৰ হৃদয় প্ৰথম কন্ট্ৰল, নম্বৰ 2 মুখ। মই গতিকে সদায় কৈছো নাই, আগতেও মই কৈছো বাৰ 60-40। কিমান জনৰ মনত আছে 60-40? 60% কি কৰিব লাগে আৰু 40% মাত্ৰ আপুনি ক'বলৈ লাগে, 60% আপুনি শুনিব লাগে। অলপ চাই পেলাই কওক বন্ধু, 60% শুনিব লাগে, 40% ক'ব লাগে। এইটো আপুনি জানিবলৈ লাগে। আৰু যিবিলাকে নিজৰ সেই হৃদয় দমন কৰিবলৈ নোৱাৰে, তাৰ পৰাই জীৱন উৎপন্ন হয়, আশীৰ্বাদ উৎপন্ন হয়, অভিশাপ উৎপন্ন হয় আপোনাৰ মুখৰ পৰা। Praise God. Hallelujah. এই মুখ আপুনি একদম পজিটিভ আপুনি ব্যৱহাৰ কৰক। সঁচাকৈ মোৰ জীৱনত সৰুৰ পৰা আমি ব্যৱহাৰ কৰিছো আৰু তাৰ লাভটো আমি পাইছো। সৰুৰ পৰাই ক্লাছ 5 ক্লাছ 6 থকাতে মই মা দেউতাকক কৈছে, ৰাস্তাটো অলপমান ডাঙৰ কৰিবি, এদিন গাড়ী কিনিম আনিম। মাকে বিশ্বাস নকৰে, ক'ত তোমাৰ নিচিনা মানুহ গাড়ী কিনিব, ইয়াতে আমাৰ নিচিনা মানুহ ক'ত পইচা পাব, কেনেকুৱা হ'ব। মই যে ৰাস্তাটো বহল কৰিলা, নহ'লে আৰু দিগদাৰ হ'ব নে, গাড়ী অনা নিয়া কৰিবলৈ নোৱাৰিব। আৰু সঁচাকৈ কিনিছো। Praise the Lord. মাকক সদায় কৈছিলো এদিন পকী ঘৰত থাকিবলৈ পাৰিবা বুলি কৈছে। মা কয় নাই, লিপি বুঢ়ী হৈ যাম বুলি কয়। লিপি গোবৰী বুঢ়ী হৈ যাম, ক'ত থাকিব পাম পকা ঘৰত। তোমাৰ মুখ তোমাৰ পৰিচয় হয়। তোমাৰ মুখৰ কথাৰ দ্বাৰা তুমি ফাঁচিবা, তোমাৰ মুখৰ কথাৰ দ্বাৰাই তুমি মানুহ বনিবা। Praise the Lord. তোমাৰ মুখৰ কথাই তোমাক উঠাবলৈ পাৰে। আৰু গতিকে আমি বিশ্বাসী মানুহবিলাক কৈছে বিশ্বাসেৰে কথা ক'বলৈ লাগে। Praise the Lord. বিশ্বাসেৰে কথা ক'বলৈ লাগে। কাৰোবাক এই মুখ আঘাত দিবৰ কাৰণে নহয়, কাৰোবাক পৰিচৰ্যা কৰিবৰ কাৰণে নহয়, কাৰোবাক বিৰোধ বিভেদ কৰিবৰ কাৰণে এই মুখ প্ৰভুৱে দিছে পজিটিভ কথা ক'বৰ কাৰণে। এই মুখত মই বাৰ কৈছো, আপোনাকো প্ৰভু ক্ৰিয়েটিভ পাৱাৰ, এই বাইকৰ দ্বাৰাই যদি প্ৰভু এই পৃথিৱী নিৰ্মাণ কৰিছে, আমি কৰিব নোৱাৰো নে? আমিও ঈশ্বৰৰ দৰে নহয় জানো? প্ৰভু আমাক এই অধিকাৰ দিয়া নাই জানো? দিছে দিয়া নাই? If God has given you the dominion, power and authority, you are also like a God. You are like your father. তোমাৰ বাবাৰ নিচিনা। মোৰ তাত থকাজন, পৃথিৱীত থকাজনতকৈ মহানজন যদি মোৰ লগত আছে, মোৰ কথাৰ দ্বাৰা ক্ৰিয়েট নহবনে? বনাব পাৰিম নে নাপাৰিম? পাৰিব। আৰু সেইটোৱে আমি বিশ্বাসী মানুহবিলাক এই মুখ ভাল হ'বলৈ লাগে, হৃদয় ভাল হ'বলৈ লাগে, আৰু আমাৰ মুখ কি হ'বলৈ লাগে? ভাল হ'বলৈ লাগে। এবাৰ আৰু পঢ়িম বুজিবৰ কাৰণে। আমাৰ হৃদয়টোহে নম্বৰ 1
মুখটো নাম্বাৰ 2 লোকে লিখা 6:45 লুক চেপ্টাৰ 6:45 পঢ়িব ভাল মানুহে নিজৰ হৃদয়ৰ ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায় আৰু দুষ্ট লোকে মন্দ হৃদয়ৰ পৰা মন্দ বিষয় উলিয়ায় কিয়নো মানুহৰ হৃদয়ৰ যি থাকে তেওঁৰ মুখে তাকেই মানুহৰ হৃদয়ত যি থাকে এজন মানুহে কি কয় তাকেই কথা কয় এইটো প্ৰথম আৰু এইখিনি কি কৈছে যত্ন কৰাৰ মাজত অধিক যত্নেৰে তোমাৰ হৃদয় ৰাখিব আৰু ফাৰ্ষ্ট এম্পিয়াৰ মই তাকেই মই কৈ আছিলোঁ গাড়ী যদিও ঘৰত ৰাখে তালা মাৰা গেট হয় তথাপিও গাড়ীটো আকৌ লগ কৰি ৰাখিব ঘৰ তালা মাৰা হয় ভিতৰত থকা আলমাৰী তথাপিও তাৰ তালা মাৰি কৰি ৰাখিব হয় নহয় গাড়ীৰ ভিতৰতে সোমাইছে ইয়াতে দেখা তথাপিও গাড়ী আৰু লগ কৰিব কনফাৰ্ম কৰিব লগ কৰিছে নাই ঘৰতে আছে ডাবল তালা মাৰিছে দৰ্জাটো তালা আৰু ভিতৰৰ আলমাৰী কিমান আমি যত্নৰে আমি ৰাখো আৰু তাৰপিছত তাৰ মাজতো আমাৰ এই অধিক যত্নৰে তুমি ৰাখিব লাগে কাৰণ এই হৃদয়ৰ পৰাহে তোমাৰ মুখে কথা কয় কিয়নো মানুহৰ হৃদয় যি থাকে তেওঁৰ মুখে তাকেই আপোনাৰ হৃদয়ত যি আছে এইটো কথাটোই ওলাব আৰু গতিকে লাগে ইউ হেভ টু বি ভেৰি কেয়াৰফুল আমাৰ হৃদয় আমাৰ মুখ সকলোৱে ক'ব মোৰ হৃদয় মোৰ মুখ সাৱধান ৰাখিম মোৰ হৃদয় মোৰ মুখ সাৱধান ৰাখিম প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু তাকেই কৈছে যে তোমাৰ যিবিলাকে নিজৰ মুখ সম্ভালে অকে মই প্ৰথম পইণ্ট কৈছো দেই অকে গাৰ্ড ইয়ৰ মাউথ গাৰ্ড ইয়ৰ মাউথ নিজৰ মুখ সম্ভালিব সকলোৱে ক'ব নিজৰ মুখ সম্ভালিব হিতোপদেশ 13:3 নীতি বচন 13:3 13 3 পদ পঢ়িব যিজনে নিজৰ মুখ সম্ভালে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে কিন্তু যিজনে মুখ বহলকৈ মেলে তেওঁৰ সৰ্বনাশ হয় যিজনে নিজৰ মুখ সম্ভালে কি কৈছে নিজৰ প্ৰাণ ৰক্ষা কৰে যিবিলাকে মুখ বহলকৈ মেলে তেওঁলোকে কি হ'ব সৰ্বনাশ আৰু বহুত মানুহৰ জীৱনটো দেখিছে নিজৰ মুখৰ দ্বাৰা নিজৰ জীৱনটো তুমি ৰক্ষা কৰিবলৈ পাৰে আৰু এই মুখ যদি তুমি বহলকৈ যদি মেলা তুমিও সৰ্বনাশ পৰিয়াল সৰ্বনাশ ইভন লাইক গিৰ্জা সৰ্বনাশ জ্ঞানী বুলি তিৰোতাই নিজ ঘৰ সাজে আৰু অজ্ঞানীয়ে ঘৰো বনাবলৈ পাৰে মণ্ডলীও বনাবলৈ পাৰে ঘৰো ভঙাবলৈ পাৰে মণ্ডলী ভাঙিবলৈ পাৰে আৰু দেখিছো বহুত মণ্ডলীবিলাক মাইকী মানুহৰ কাৰণে ভাঙি যোৱা মণ্ডলীবিলাক আছে আৰু গতিকে লাইক কথা কোৱাত আমি সাৱধান হ'ব লাগে মই সেইটো কথা ক'লে সি বেয়া পাব নেকি অকে এইটো কথা মই তাক যদি কওঁ সি আঘাত পাব নেকি এইটো কথা ক'লে সি দুখ পাব নেকি আমি এইটো ওলোৱাৰ আগত আমি ভাবিবলৈ লাগে মইতো বাৰ বাৰ কৈছো দাই কৈছে প্ৰভু মোৰ মুখত তুমি ৰক্ষা ৰাখক যাতে মোৰ মুখৰ পৰা যাতে বেয়া কথা নোলায় আৰু কৈছে মোৰ মুখত তুমি ৰক্ষা চকীদাৰ ৰাখক মোৰ মুখৰ পৰা যাতে বেয়া কথা নোলায় কাৰোবাৰ যদি আঘাত নিদিয়ে কাৰোবাৰ যদি পৰচৰ্চা নকৰে কাৰোবাৰ যদি তোমাৰ মাত শুনি পেলাই কথা শুনি পেলাই হৃদয়ৰ বেয়া নাপায় এইটো আমি সাৱধান হ'ব লাগে আৰু আমি প্ৰায় মানুহবিলাক সাৱধান নহয় এইটো ক্ষেত্ৰত আমাৰ পাৰ্কিজলিত এনেকুৱা আছিলে চাৰ্চত যিবিলাক মুখ বহলকৈ মেলে সঁচাকৈ নিজৰ জীৱনটো সৰ্বনাশ কৰি দিছে প্ৰভু দাসৰ প্ৰতি ক'বলৈ নালাগে এগেইনষ্ট কথা কৈছে জীৱন বৰবাদ সৰ্বনাশ আৰু গতিকে জীৱন মৃত্যু আপোনাৰ মুখত যদি আছে কিমান সাৱধান হ'বলৈ লাগিব সাৱধান হ'ব লাগিব নে নালাগিব লাগিব
Okay? প্ৰভুৰ বাক্য এনে কোৱা নাই দেই বাৰ বাৰ আমাক ৱাৰ্ণিং কৰিছে যিজনে নিজৰ মুখ চম্ভালিব তেওঁ নিজকে ৰক্ষা কৰিব যিজনে নিজৰ মুখ বহলকৈ মেলে সি সৰ্বনাশ Praise the Lord. Hallelujah. এই গতিকে কৈছে আপোনালোকৰ মুখৰ পৰা যাতে কোনেও বেয়া কথা যাতে নোলায় আমি সদায় পঢ়ি আছো Ephesians chapter 4:29 পঢ়ক মোৰ পাছত আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাও কিন্তু শুনাসকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক আপোনালোকৰ মুখৰ পৰা বেয়া কথা ওলাবলৈ নালাগে আপুনি প্ৰভুক বিশ্বাসী মানুহৰ পৰা কেনেকৈ আপোনাৰ মুখৰ পৰা বেয়া কথা ওলাবলৈ পাৰে আৰু গতিকে লাইক মুখ সাৱধান Be careful little mouth what you speak সাৱধান হও তোমাৰ এই সৰু মুখ কি কথা কয় অলপমান চিৰিয়াছ ল'বলৈ লাগে আমাৰ ফাদাৰ্ছ কিংডম পৰিয়ালবিলাক অলপ চিৰিয়াছ হ'বলৈ লাগে আমাৰ মুখ কেনেকৈ আমি কথা কয় ব্যৱহাৰ কৰে আমি নহ'লেও আপুনিও ফাঁচি যাব আনকো আপুনি ফচাব আপোনাৰ জীৱনৰ সৰ্বনাশ হ'ব আনৰ জীৱনৰ সৰ্বনাশ হ'ব আপোনাৰ মুখৰ কথাৰ দ্বাৰা Praise the Lord. Hallelujah. আপোনাৰ মুখে কাৰোবাক জীৱন দিবলৈ পাৰে আপোনাৰ মুখে কাৰোবাক মাৰিবলৈ পাৰে বুজিছে এটা চাৰ্চৰ পৰা মানুহ আহিছিলে প্ৰাৰ্থনা কৰিবলৈ কাৰণে আমাৰ চাৰ্চত আৰু নিজৰে মণ্ডলীৰ মানুহ আৰু সেই মণ্ডলীৰ মানুহ শুনতে চিৰিয়াছ কথা মই কৈছো চিঠি লিখি পেলাই আন এজন বিশ্বাসী লিখি পেলাই দিছে আপোনাৰ এনেকুৱা বেমাৰ হ'ব আপোনাৰ পৰিয়াল এনেকা হ'ব চিঠি লিখি পেলাই দিছে আৰু চিঠি পঢ়িছে আৰু এজন বিশ্বাসীয়ে যেনেকুৱা চিঠি লিখিছে কথা কৈছে এনেকুৱা বেমাৰ হৈ গ'ল আৰু সেই মানুহ ক'লে নিজৰ চাৰ্চৰ মানুহ কেনেকৈ এনেকুৱা মোক চিঠি দিবলৈ লাগে কি কাৰণ কি উদ্দেশ্য চিঠিত যেনেকুৱা কৈছে মোৰ এনেকুৱা বেমাৰ হৈ গ'ল এতিয়া এইটো মিটিং মাতিছে চাৰ্চত আৰু এই মিটিঙত এই চিঠিখন থিয় দি পেলাই যিজন ব্যক্তিয়ে পঢ়ি পেলাই শুনাইছে ৰাজ্য এই পঢ়া মানুহৰ চেম বেমাৰ যেনে পঢ়ি শুনাইছে সেই মানুহৰ চেম বেমাৰ হ'বলৈ ধৰিলে আৰু সেই মানুহ আমাৰ তাত চাৰ্চত আহিছে প্ৰাৰ্থনা কৰিবৰ কাৰণে চাওক এই মুখৰ কিমান পাৱাৰ আছে আপুনি এজন মানুহক বেমাৰত দিবলৈ পাৰে এই মুখৰ দ্বাৰা এজন মানুহক আপুনি সুস্থ কৰিবও পাৰে আশীৰ্বাদ দিবও পাৰে অভিশাপ দিবও পাৰে মাৰিবও পাৰে আপুনি জীৱন দিবও পাৰে এই মুখৰ দ্বাৰা সেই গতিকে লাইক বাইবেলে আমাক বাৰ বাৰ লাইক সাৱধান কৰিছে গাৰ্ড ইয়ৰ মাউথ আপোনাৰ মুখ আপুনি চম্ভালিবলৈ আপুনি লাগে Praise the Lord. Hallelujah. আৰু আপোনাৰ মুখ আপোনাক বচাবলৈ পাৰে সেইটো বোধে 21-23 ক'ব যিজনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে তেওঁ সংকটৰ পৰা নিজকে ৰক্ষা কৰে যিজনে নিজৰ মুখ নিজৰ জিভা চম্ভালি পেলাই ৰাখে তেওঁ নিজকে সংকটৰ পৰা পৰীক্ষাৰ পৰা বেয়া পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব মুখ আৰু জিভা যিবিলাকে চম্ভালিব পাৰিব নে নাই ফাদাৰ্ছ কিংডম পৰিয়াল পাৰিবলৈ লাগিব আৰু সেইটো যদি কণ্ট্ৰল কৰিবলৈ নোৱাৰে আপোনাৰ গোটেই শৰীৰক আপুনি কণ্ট্ৰল কৰিবলৈ নোৱাৰে আপোনাৰ মুখ আপোনাৰ হাত আপোনাৰ চকু এটাও আপুনি আপোনাৰ শৰীৰক কণ্ট্ৰল কৰিবলৈ নোৱাৰিব যদি এইটো যদি কণ্ট্ৰল নকৰে বাক্য কোৱাত যিজনে ক্ৰুটি নকৰে নিজৰ শৰীৰক দমন কৰিবলৈ পাৰে আৰু আপুনিও সেইটো চেষ্টা কৰিবলৈ লাগিব যাতে আপোনাৰ কথা কোৱাত আপুনি যাতে ভুল নকৰে Praise the Lord. Hallelujah. আৰু গতিকে লাইক আমি জানিব লাগে এই মুখৰ দ্বাৰা আপুনি নৰকত যাবলৈ পাৰে অকে এই মুখ আপোনাৰ নৰকত লৈ যাবলৈ পাৰে এজন আপুনি এই লাইক নাভাবা চিন্তা কৰি আপুনি কথা কোৱাৰ কাৰণে এদিন আপুনি বিচাৰত দিবলৈ লাগিব আপুনি এদিন হিচাপ দিব লাগিব বুলি কৈছে এদিন
one day you must give account every careless word that you speak. যিমান আপুনি careless কথা কৈছে এই careless কথা কোৱাৰ কাৰণে আপুনি এদিন হিচাপ দিব লাগিব দিনত কিমান হাজাৰ ওলাই গৈ গৈছে তিৰোতা মানুহৰ 15,000 পৰা 20,000 মতা মানুহ 18,000 লৈকে 16,000 পৰা 18,000 লৈকে ওলাই আৰু এই আপোনাৰ মুখৰ কথা সব ওলোৱা সব কথা প্ৰভুৰ তাৰ ৰেকৰ্ড আছে আৰু এই মুখৰ দ্বাৰা আপোনাৰ বিচাৰ কৰা হ'ব আপুনি কিমান সাৱধান হ'বলৈ লাগিব আমি যদি পঢ়ো মঠি লিখা 12 অধ্যায় 36-37 Matthew chapter 12 36-37 পঢ়িব কিন্তু মই আপোনালোকক কওঁ লোকসকলে যিবোৰ অনৰ্থক কথা কয় ভোট বিচাৰৰ দিনা প্ৰত্যেক কথাৰ হিচাপ তেওঁলোকে দিব লাগিব কিয়নো আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপুনি নিৰ্দোষী বুলি প্ৰমাণিত হ'ব আৰু আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপোনাক দোষী বুলি প্ৰমাণিত কৰা হ'ব Praise the Lord Hallelujah প্ৰভু হিচাপ ৰাখে every word that you speak ঈশ্বৰে ৰেকৰ্ড ৰাখে এনে আপুনি কথা কোৱাৰ ইমান সাৱধান হ'বলৈ লাগিব নভবা নচিন্তা কৰি আপুনি কেতিয়াও কথা ওলাবলৈ নালাগে এটা পৰিয়াল তেওঁ নিজেই অভিশাপটো আনি লৈছে মুখৰ কথা কৈছে এজন এক্সিডেণ্ট হৈ পেলাই মৰিছে আৰু তেওঁ মনতে ভাবিছে আমাৰ পৰিয়াল সব এক্সিডেণ্ট হৈ পেলাই মৰিব নেকি এদিন এজন বাপেকে মৰিছে এক্সিডেণ্ট হৈ পেলাই আৰু তেওঁৰ মুখত কৈছে মোৰ পৰিয়ালকেইটা সব এক্সিডেণ্ট হৈ পেলাই মৰিব নেকি সঁচাকৈ যিবিলাক বাছি আছিলে গাড়ী লৈ পেলাই ওলাই গ'ল এক্সিডেণ্ট হৈ পেলাই সব পৰিয়াল খতম মুখৰ কথা জাষ্ট কথাই কৈছে এদিন সবেই মৰি যাম নেকি আমি কেতিয়াও ভাবা নাছিলে গোটেই একেলগে গৈছে গাড়ী এক্সিডেণ্ট হৈ পেলাই গাড়ী স্পট ডেড সব মানুহ স্পট ডেড গতিকে প্ৰভু আপোনাৰ মুখৰ কথা ৰেকৰ্ড ৰাখে আপুনি যি কথা কয় এই গতিকে আমি কথা কোৱাত একদম ত্ৰুটি কৰিবলৈ নালাগে ভুল কৰিবলৈ নালাগে কেয়াৰলেছ হ'বলৈ নালাগে আমাৰ জীৱন বেলেগতো বাদ দি এইবোৰ নিজৰ জীৱনৰ বিষয়েও আপুনি ভুল কৰিব নালাগে আপোনাৰ কথা কোৱা Praise the Lord মই বাৰ কৈছো okay let the weak say I am strong let the poor say I am rich okay বলহীন মানুহ মই বলৱান বুলি কওঁ গৰীব মানুহ মই ধনী বুলি কওঁ আপোনাৰ মুখ ক'বলৈ লাগে ভাল কথা বেয়া কথা নহয় কিন্তু আপুনি যদি ভুল কৰি কথা কোৱা আপোনাৰ মুখৰ বাক্যই আপোনাক এদিন ধৰিব আপোনাৰ মুখৰ বাক্য আপোনাক দুখী কৰিব প্ৰভু কৈ পেলাই ক'ব প্ৰভু আপুনি ইমান ধনী ঈশ্বৰ আছিলে কিন্তু মই পৃথিৱীটো কাৰণ ইমান গৰীব আৰু প্ৰভু ক'ব তুমি নিজে কৈ আছা তুমি মই কেতিয়াও ধনী নহওঁ তুমি কেতিয়াও পৰিস্থিতি চেঞ্জ নহ'ব তুমি নিজৰ মুখৰ দ্বাৰা কৈ আছা বিচাৰটো এই মুখৰ দ্বাৰাহে হ'ব আমাৰ বিচাৰটো Praise the Lord এই গতিকে লাইক আপুনি যে জ্ঞানী আপুনি যে মূৰ্খ আপোনাৰ মুখে চিন বুজিছেনে আপুনি যে জ্ঞানী মানুহ আপোনাৰ মুখে পৰিচয় দিয়ে আপুনি যে মূৰ্খ মানুহ আপোনাৰ মুখে পৰিচয় হয় মই সদায় কৈ থাকো আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় আমাৰ বাইবেলৰ মতে আপোনাৰ মুখে আপোনাৰ পৰিচয় আপুনি মূৰ্খ নে জ্ঞানী আমাৰ আচাৰ ব্যৱহাৰ নহয় আমাৰতো হ'ল বাইবেলৰ মতে আপোনাৰ মুখে আপোনাৰ পৰিচয় আপুনি মূৰ্খ নে জ্ঞানী Praise the Lord এবাৰ চাম এইটো উপদেশ 10:19 পদ কিমান কৈছিলো মই 10:19 পদ সকলোৰে পৰা অধিক কথা
অপৰাধৰ অভাৱ নাই কিন্তু যিজনে কথা কওঁতে সাৱধান হয় তেওঁ জ্ঞানী যিজনে কথা কোৱাৰ সাৱধান তেওঁ জ্ঞানী ইংলিছত কৈছে in the much word কি কৈছে ইংলিছত কেনেকুৱা there is a sin পাপ অধিক কথা কোৱাত কি কৈছে কেনেকুৱা কৈছে In the multitude of words, sin is not lacking. But we who restrain his reason is wise. Yeah. Retarded কেনেকুৱা আছে translation to? তোমাৰ translation to? বহি পেলাই পঢ়া কৰিব। So, In the multitude of words, there one may not say, but he will refrain his lips. yeah. যিজনে নিজৰ জিভাটো তেওঁলোকে সাৱধান কৰে তেওঁহে জ্ঞানী হয় বহুত মানুহবিলাক আমাৰ পৃথিৱীৰ মানুহবিলাক অধিক কথা ক'লে নিজৰ জ্ঞান বুলি দেখাবলৈ বিচাৰে কিন্তু আমাৰ বাইবেলে কৈছে অধিক কথা পাপৰ অভাৱ নাই বুলি কৈছে আপুনি পাপ কৰাৰ আপুনি চান্সেছ আছে বেছি যদি কথা কয় কিন্তু পৃথিৱীৰ মানুহৰ কাৰণে স্মাৰ্ট মানুহ বহুত কথা ক'বলৈ পাৰিব লাগে কিন্তু আমাৰ বাইবেলৰ মতে যিবিলাকে কথা কোৱাত সাৱধান তেওঁলোকেহে জ্ঞানী আৰু বেছি জ্ঞানী মানুহ কম কথা কয় 40% কথা কয় 60% তেওঁলোকে শুনে তেওঁলোকে জ্ঞানী হয় আপোনাৰ মুখৰ দ্বাৰাই যদি আপুনি ওকে এটাই পৰিচয় ওচৰ থকা বন্ধু আপুনি যে জ্ঞানী আপুনি যে মূৰ্খ আপোনাৰ মুখে আপোনাৰ পৰিচয় হয় praise the lord hallelujah ওকে আৰু পঢ়িম হিতোপদেশ 18 অধ্যায় 6 আৰু 7 পদ নীতি বচন chapter 18 6 and 7 পদ সকলে পঢ়িব অজ্ঞানী লোকৰ উঠে তেওঁৰ লগত বিবাদ আনে আৰু তেওঁৰ মুখৰ কথাই তেওঁ মাৰ খুৱায় অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে আৰু তেওঁৰ মুখে তেওঁ ফান্দত পেলায় অজ্ঞানী লোকৰ মুখে অকে কৈছে বিবাদ কাজিয়া তৰ্ক সমস্যা আৰু গতিকে আপোনাৰ মুখে আপোনাৰ পৰিচয় হয় আপুনি যে জ্ঞানী নে আপুনি মূৰ্খ আপোনাৰ মুখ পৰিচয় হয় আৰু গতিকে আপুনি একদম বাৰে সাৱধান হ'বলৈ লাগে praise the lord hallelujah আপোনাৰ এই মুখৰ দ্বাৰাই আপুনি ধ্বংস হ'বলৈ পাৰে অজ্ঞানী লোকৰ মুখে তেওঁলোকৰ তাত ধ্বংস আনে আৰু তেওঁলোকৰ মুখৰ কথাই তেওঁলোকক ফান্দত পেলায় আপুনি ফান্দত পৰিবলৈ চান্সেছ আছে আপোনাৰ মুখৰ দ্বাৰা জ্ঞানী নে মূৰ্খ আপোনাৰ মুখে পৰিচয় হয় আৰু আমি এনে গম পাওঁ কথা পাতিলে সি জ্ঞানী নে মূৰ্খ হয় আপুনি নিজৰ যিমান জ্ঞানী দেখাবলৈ চেষ্টা কৰক কাৰণ আপোনাৰ মুখে আপোনাৰ পৰিচয় হয় মই যোৱাবাৰ কৈছো আপুনি ছাগলী নে মেৰ ওকে মনত আছে ছাগলী এটা মুখটো বহুত বেয়া হয় ছাগলী খালে ফুলিবিলাক নুগুজে সোনকালে ওকে ছাগলী মুখ যদি পৰি যায় কিবা এটা লাইক ফুল বাগিচাত কিবা এটা খেতি পথাৰত সোনকালে গজিবলৈ নিবিচাৰে বহুত বিষ আছে আপুনি যে ছাগলী নে মেৰ আপোনাৰ মুখে পৰিচয় ওকে ওচৰত থকা বন্ধু আপুনি ছাগলী নে মেৰ আপোনাৰ মুখেই পৰিচয় আপুনি জ্ঞানী নে মূৰ্খ আপোনাৰ মুখে আপোনাৰ পৰিচয় Hallelujah. Praise the Lord. Okay, এবাৰ পঢ়িম আকৌ হিতোপদেশ 16 অধ্যায় 23 পদ অলপ ক্লাছৰ নিচিনা দেই আজি আৰু এই কথাটো आज मतलब क्लास जैसे मैंने लिया है सभी को मतलब थोड़ों से मतलब क्योंकि सभी लोग ये मुख संभलना है आप मूर्ख या आप ज्ञानी हो आपका मुख परिचय है
आपका परिचय পাইছে না কিমান কৈছিলো মই সকলোৰে পৰা জ্ঞানী লোকৰ হৃদয়ে তেওঁৰ মুখেৰে জ্ঞান প্ৰকাশ কৰে আৰু তেওঁৰ ওচৰত বিশ্বাসৰ কথা থাকে আগে জ্ঞানী মানুহৰ মুখত কি কথা থাকে বিশ্বাসৰ কথা থাকে আগে বিশ্বাস থাকে বিশ্বাসৰ কথা ওলাই জ্ঞানী মানুহৰ মুখত কিন্তু মূৰ্খ মানুহৰ মুখৰ পৰা ওকে সদায় অবিশ্বাসৰ কথা নহ'ব এনেকা কেতিয়া নহ'ব আৰু মই জীৱন চলিব নোৱাৰিব আৰু মোৰ পৰিয়াল আৰু মোৰ ভাল নহ'ব আৰু ওকে কিন্তু জ্ঞানী মানুহৰ মুখত বিশ্বাসৰ কথা থাকে তেওঁলোকে বিশ্বাসেৰে কথা কয় আৰু তাকে কৈছে আই বিলিভ therefore I speak মই বিশ্বাস কৰোঁ আৰু গতিকে মই কথা কওঁ বিশ্বাসী মানুহৰ মুখত কি থাকে জ্ঞানী মানুহৰ মুখত বিশ্বাসৰ কথা আপুনি যদি জ্ঞানী মানুহ হয় আপোনাৰ মুখৰ পৰা বিশ্বাসৰ কথা ওলাব নাই যীশু আছে মোৰ নাই মোৰ একো সমস্যা নহ'ব যদি আছে praise the Lord hallelujah আৰু কেনেকৈ লাইক আপুনি বিশ্বাসৰ কথা যেতিয়া নোলাই মুখৰ পৰা এনে বুজি পাওঁ আপুনি অজ্ঞানী ব্যক্তি হয় কাৰণ জ্ঞানী মানুহৰ মুখত বিশ্বাসৰ কথা থাকে আপোনাৰ মুখে আপোনাৰ পৰিচয় হয় আপুনি যিমান ভাল কওক ভাল মানুহৰ হৃদয়ৰ পৰা হৃদয় যদি ভাল হয় ভাল কথা ক'ব বহুত মানুহবিলাকক মই চাই থাকোঁ মই কৈ থাকোঁ তেওঁলোকক ইমান লেতেৰা মুখৰ পৰা কেনেকৈ ক'বলৈ পাৰে তাৰ যদি হৃদয় ভাল হয় তাৰ হৃদয় যদি ভাল হয় ইমান লেতেৰা কথা ইমান লেতেৰা কাহিছা কেনেকৈ কৰিবলৈ পাৰে হৃদয় ভাল নহয় আৰু প্ৰভু সদায় এইটো হৃদয়টোহে চায় বাৰ বাৰ কৈছো আমাৰ ওপৰৰ চেহেৰা তেওঁ নাচায় আমাৰ হৃদয়টো চাই পেলাইহে আশীৰ্বাদ দিয়ে আমাৰ হৃদয়টো চাই পেলাই প্ৰাৰ্থনা শুনে আমাৰ হৃদয়টো চাই পেলাই প্ৰভু আপোনাক সহায় কৰে এইটো হৃদয় আৰু গতিকে চাৰ্চত আপুনি আহিছে কাম কৰিছে কি হৃদয়েৰে আপুনি চাৰ্চত কাম কৰে ঝাৰু যদি মাৰিছে বৰ্তন যদিও মাজিছে ভাত যদিও ৰান্ধিছে আমি কি হৃদয়েৰে আমি কাম কৰোঁ মই এজ এ পাষ্টাৰ আপোনালোকৰ মাজত মই আহিছো কাম কৰিবৰ কাৰণে মই কি হৃদয় কৰি লৈ পেলাই মই চাৰ্চ পাষ্টাৰ মই কৰিছো ওকে টকা পাবৰ কাৰণে নাম কামাবৰ কাৰণে প্ৰভু মোক আশীৰ্বাদ দিব মোৰ হৃদয়টো চাই পেলাই কুমুদৰ হৃদয় ভাল হয় না নহয় ভাল হৃদয়েৰে তেওঁ ফাদাৰ্ছ কিংডমক তেওঁ চাৰ্ভ কৰিছে না কৰা নাই মোৰ ৰাজ্যত কি হৃদয়েৰে তেওঁ চাৰ্ভিছ দিছে ওকে মোক চাব praise the Lord আৰু এই হৃদয় যদি আপুনি যদি ভাল প্ৰভুৰ দৃষ্টিত আৰু এই শুদ্ধ হৃদয়েৰে বাইবেলে কৈছে যিবিলাকৰ হৃদয় শুদ্ধ হয় তেওঁলোকে প্ৰভুক দৰ্শন কৰিব ওকে তেওঁলোকে প্ৰভুক দেখা পাব যিবিলাকৰ হৃদয় শুদ্ধ হয় পিয়ৰ হয় আৰু এই গতিকে লাইক আমি বুজি পাম আমাৰ মুখে আমাৰ পৰিচয় হয় আপুনি মূৰ্খ নে জ্ঞানী আপুনি ছাগলী নে মেৰ আপোনাৰ মুখ পৰিচয় হয় আৰু এই মুখৰ কথাৰ দ্বাৰাই আপুনি ফান্দত বাচিব এই মুখৰ কথাৰ দ্বাৰাই আপুনি ৰক্ষা পাব এই মুখৰ কথাৰ দ্বাৰাই বিচাৰত থিয় দিবলৈ লাগিব আপুনি সেই বিচাৰত দোষী নিৰ্দোষী আপোনাক নিৰ্ণয় কৰিব আপোনাৰ মুখৰ কথা praise the Lord hallelujah আৰু গতিকে লাইক আমাৰ এই মুখত ইমান যে শক্তি আছে আমি বাৰ বাৰ আমি কৈ আছো এই গতিকে আমাৰ মুখ আমি আনৰ কাৰণে ব্যৱহাৰ কৰিম নিজৰ কাৰণে নহয় ভাত খাবৰ কাৰণে মাত্ৰ নহয় আনে যাতে উৎসাহ পায় আনে যাতে উৎসাহ উদ্দীপনা পায় আমাৰ মুখটো ভালৰ কাৰণে ব্যৱহাৰ কৰিম প্ৰভু যি মুখ দিছে যাতে মোৰ কথাৰ দ্বাৰা আনে যাতে আনন্দ পায় উৎসাহ পায় যেতিয়া আমি মুম্বাইত গৈছিলো বীজৰ উৎসাহত আছিলে এজন মানুহ নিৰাশা দেখি পেলাই মোৰ বন্ধুৱে ওচৰত গৈ পেলাই কথা পাতিছে অকল নিৰাশা
আৰু তাই মনত আছে যোৱা কথা পাতে তাৰ লগত মোৰ বন্ধু গৈ পেলাই কথা পাতিছে বন্ধু কিবা হৈছে নেকি তোমাৰ প্লিজ শ্বেয়াৰ কৰিবলৈ পাৰিব সেই সকলোবোৰ মনৰ কথাটো কৈছে মোৰ আজি লাষ্ট ডে আজি মই সুইচাইড কৰিম আজি মই মৰিম আৰু সকলোবোৰ ঘৰৰ কথাবিলাক জীৱনৰ কথাবিলাক কৈছে বহুত দুখ লগা কাহিনী আৰু লাষ্টত মোৰ বন্ধুৱে তেওঁক আশা দিলে প্ৰভুক তুমি যদি স্বীকাৰ কৰে তুমি যদি বিশ্বাস কৰে তোমাৰ সকলো সমস্যাৰ সমাধান যীশু হয় আপুনি এবাৰ মাত্ৰ তেওঁৰ নামটো আপুনি মাতক okay call the name of Jesus and he will be saved বুলি কৈছে প্ৰভু যীশুৰ নাম যিবিলাকে ল'ব তেওঁলোকে পৰিত্ৰাণ পাব বুলি কৈছে তেওঁলোকে বাচিব আৰু তেওঁ প্ৰাৰ্থনা লিড কৰিছে আৰু তাৰ পাছতে সি ইমান আনন্দ আৰু তেওঁ ক'লে মই নমৰিম মৰিব বিচৰা মানুহটো কৈছে মই নমৰিম এজন মানুহ মৰিব বিচৰা জীৱন দিছে তেওঁৰ মুখৰ কথা আৰু আপুনি এনেকুৱাহে লাইক ব্যক্তি হ'বলৈ লাগে যাতে আপোনাৰ কথাৰ দ্বাৰাই যাতে আপুনি আনক উৎসাহ উদ্দীপনা যাতে আপুনি দিবলৈ পাৰে অনৰ্থক কথা নকয় নম্ৰ যাতে আনক উত্তম বুলি মান্য কৰিবলৈ লাগে আগে এবাৰ পঢ়িম ফিলিপিয়া 2:3-4 পদ ফিলিপিয়া 2:3 আৰু 4 পদ ফিলিপিয়া 2:3-4 আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব কিন্তু নম্ৰভাৱে প্ৰত্যেকে নিজতকৈ আনক উত্তম বুলি মান্য কৰক প্ৰতিজনে নিজৰ বিষয়ে নহয় কিন্তু আনৰ বিষয়ে ভাবক কাৰ বিষয়ে ভাবিবলৈ দিছে আমিতো নিজৰ বিষয়ে মাত্ৰ ভাবো নিজৰ বিষয়ে মাত্ৰ কথা কওঁ আনৰ বিষয়ে আমি ভাল কথাটো উত্তম কথাটো আমি ক'বলৈ লাগে যাতে আপোনাৰ মুখৰ বাক্যৰ দ্বাৰাই উৎসাহ পায় উদ্দীপনা পায় অকে মই সদায় কওঁ আম গছ নিজৰ কাৰণে কেতিয়াও নফলে নিজে খাবৰ কাৰণে তেওঁ ফল দিয়ে কাৰ কাৰণে আনৰ কাৰণে তেওঁ ছায়া দিব আনৰ কাৰণে ফল দিব আনৰ কাৰণে সব আনৰ কাৰণে আৰু প্ৰভু আমাকো বনাইছে এই পৃথিৱীত নিজৰ কাৰণে নহয় আনৰ কাৰণে আমাক বনাইছে সেইটো আমি জানিব লাগে প্ৰভুৰ যিমান বড় সৃষ্টি সব আনৰ কাৰণে হয় অকে গছ আনৰ কাৰণে হয় ফল মূল আনৰ কাৰণে হয় শাক পাচলি আনৰ কাৰণে হয় সব কুছ আনৰ কাৰণে খালি মানুহে ইমান সেলফিশ হয় আমি খালি স্বাৰ্থপৰ নিজৰটো মাত্ৰ আমি ভাবো সেই গতিকে কৈছে যাতে আমি আনৰ বিষয়ে যাতে ভাবো মই এইটো কথা ক'লে বেয়া পাব নেকি এইটো কথাটো সুধিলে তাই আঘাত পাব নেকি এই কথাৰ দ্বাৰাই তেওঁ অলপমান সহায় পাব নেকি সেইটো আপুনি থাকিব লাগে Praise the Lord. Hallelujah. God ever ডাঙৰকৈ praise the Lord. Hallelujah. এতিয়া হক আজি আমি তাকেই আমি শিকিম be careful what you use তুমি কি কয় একদম bare সাৱধান তোমাৰ মুখ তুমি সম্ভালিবলৈ কথা তোমাৰ মুখৰ দ্বাৰাই তুমি হিচাপ দিবলৈ লাগিব every word আমি কি কথা কওঁ প্ৰভু তাৰ সব ৰেকৰ্ড আছে আৰু গতিকে আহক আমি বিশ্বাসেৰেহে মন কথা কম আমি মূৰ্খৰ নিচিনা আমি কথা পাতি পেলাই কথা কৈ পেলাই নিজে ফান্দৰ নিজৰ আমি পৰি নাযাওঁ আমি জ্ঞানী মানুহৰ দৰে কথা কম বিশ্বাসেৰে আমি কথা কম আৰু জ্ঞানী মানুহৰ মুখৰ সদায় কি থাকে বিশ্বাসৰ কি থাকে কথা থাকে জ্ঞানী মানুহৰ মুখৰ সদায় বিশ্বাসৰ কথা থাকে আৰু এই বিশ্বাসেৰে আমি কথা কম মোৰ জীৱন সলনি হোৱা নাই মই কম মোৰ জীৱন সলনি হ'ব আপুনি দেখা নাই মোৰ ল'ৰা ছোৱালী চেঞ্জ হোৱা নাই মোৰ ল'ৰা ছোৱালী বিশ্বাসেৰে ক'ব তেওঁলোকে এদিন চেঞ্জ হ'ব মোৰ জীৱনৰ অভাৱ আছে কম মই মোৰ তাৰ সদায় অভাৱ থাকিবলৈ নোৱাৰে মই কম মোৰ জীৱন ধাৰুৱা হয় মই কেতিয়া ধাৰুৱা জীৱন হ'বলৈ মই নোৱাৰে আমি এই মুখৰ দ্বাৰা আমি পজিটিভ কথা কওঁ আৰু জ্ঞানী মানুহৰ মুখত সদায় বিশ্বাসৰ কথা থাকে আৰু এই বিশ্বাসেৰে জ্ঞানী মানুহ সদায় কথা কয়
Praise the Lord.